মূল কথা হল যে 3, 4 আৰু 5 তাৰিখ গোলাঘাটত অনুষ্ঠিত হোৱা 21তম প্ৰতিনিধি সভায় আমাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ ইতিমধ্যে অৰ্পণ কৰিছে। আমি প্ৰতিনিধি সভাত অনুষ্ঠিত হৈ যোৱা যিখিনি সিদ্ধান্ত আছে সেই সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে জানে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা ডিচিপ্লিন অৰ্গেনাইজেশ্যন আৰু প্ৰতিনিধি সভা বা আমাৰ কাৰ্যনিৰ্বাহকে যিখিনি পথ নিৰ্দেশনা দেখুৱাই দিয়ে সেই পথ নিৰ্দেশনা লৈয়ে আমি কাম কৰি আহিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি মূল দীৰ্ঘম্যাদী দাবী আছে এই দাবীখিনিৰ ওপৰতো আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী হওক বা ন্যায়ালয়ৰ যিখিনি কাৰ্যসূচী আছে এই কাৰ্যসূচীখিনি গ্ৰহণ কৰা হ'ব। গতিকে আমি আশা ৰাখিছোঁ যে জাতীয় জীৱনৰ এই সংকটপূৰ্ণ সময়ত আমাক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি মূল নেতৃত্বৰ হিচাপে আমাৰ সংগঠনটোৰ প্ৰতিগৰাকী কৰ্মীয়ে আমাৰ ওপৰত থকা আস্থা আৰু বিশ্বাসেৰে আমাক দায়িত্বভাৰ অৰ্পণ কৰিছে। গতিকে প্ৰতিজন সতীৰ্থৰে যি বিশ্বাস আস্থা আগত ৰাখি আমি কাম কৰিবলৈ চেষ্টা কৰিম আৰু অসমৰ জনসাধাৰণৰ যিখিনি মূল সমস্যা আছে ই ভাষাৰ ক্ষেত্ৰতে হওক ই কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ 101টা সমস্যাৰে আজি অসমীয়া জাতিয়ে জৰ্জৰিত হৈ আছে। গতিকে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমাক দায়িত্ব দিছে। গতিকে প্ৰতিজন সতীৰ্থৰে দিহা পৰামৰ্শ অসমৰ জাতীয় জীৱনক যিখিনি হওক ব্যক্তিয়ে ইতিমধ্যে নেতৃত্ব প্ৰদান কৰি আহিছে ই সমাজ জীৱনকে হওক এই বৈদিক ক্ষেত্ৰখনকে তেওঁলোকৰ লগত আলোচনা কৰিম, তেওঁলোকৰ দিহা পৰামৰ্শ মতে কাম কৰিম। আৰু ইতিমধ্যে আপোনালোকে জানে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৱাবাৰৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া পুনৰবাৰ সভাপতি হৈছে। মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া পুনৰবাৰ মুখ্য উপদেষ্টা তেওঁ পদটো লাভ কৰিছে বা তেওঁ সক্ষম হৈছে। গতিকে এই সকলোখিনি মানুহ যথেষ্ট অভিজ্ঞৰে পুষ্ট। গতিকে আমি দেখিছোঁ যে এইসকলৰ যি দিহা পৰামৰ্শ এই দিহা পৰামৰ্শ আমি আগত ৰাখিম আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি জন্মলগ্নৰে মূল দাবী আছে এই দাবীখিনি কাৰ্যকৰী কৰাৰ কাৰণে আমি গণতান্ত্ৰিক পদ্ধতিৰ ব্যৱস্থা অৱলম্বন কৰিম। গতিকে আমি আজি দায়িত্বভাৰ অৰ্পণ কৰি এই আমাৰ নিজৰ জন্মস্থান সৰুপেটালৈ আহিছিলোঁ। এই বৃহত্তৰ সৰুপেটাবাসী ৰাইজৰ যি মৰম, যি আমাৰ প্ৰতি থকা বিশ্বাস, জাতীয় জীৱনটোক আগবঢ়াই নিয়ে জাতীয় সমস্যাখিনি সমাধান কৰাৰ কাৰণে যিধৰণে তেওঁলোকে আশা প্ৰকাশ কৰিছে, গতিকে এই আশা আগত ৰাখি তেওঁলোকে দিয়া মৰমক আমি কৃতজ্ঞতা হিচাপে লৈ তেওঁলোকে দিয়া মৰমৰ প্ৰতি দায়িত্ব গ্ৰহণ কৰি আমি কিন্তু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। গতিকে ইয়াৰ ক্ষেত্ৰত সকলো সমগ্ৰ অসমবাসী ৰাইজৰে পুনৰবাৰ আমি সহযোগিতা আশা কৰিছোঁ যাতে জাতীয় জীৱনৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰিব লাগিলে অসমৰ প্ৰতিটো মানুহে প্ৰতিজন জনসাধাৰণে দিহা পৰামৰ্শ সহায় সহযোগিতাৰে আগবাঢ়ি যাব লাগিব। আৰু দেখিছোঁ যে চৰকাৰখনেও আচলতে যি গণতান্ত্ৰিক পদ্ধতিৰে কৰা আমাৰ আন্দোলন এই আন্দোলনখিনি কৰি প্ৰতিটো মুহূৰ্ততে অৱজ্ঞা কৰি আহিছে। গতিকে আজি এই পবিত্ৰ দুৰ্গা মন্দিৰ প্ৰাংগণৰ পৰাই মই অসম চৰকাৰলৈ সকীয়াই দিব বিচাৰিছোঁ যে গণতান্ত্ৰিক ব্যৱস্থাৰে কৰা আন্দোলন গণতান্ত্ৰিক পদ্ধতিৰে কৰা আন্দোলনক যদি চৰকাৰে ভেঙুচালি কৰিব বিচাৰে গতিকে এই ধৰণৰ ভেঙুচালি কৰাৰ বিৰুদ্ধে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহি থকা সময়ত প্ৰবল প্ৰত্যাহ্বানৰ এই চৰকাৰখনৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব। শেহতীয়াভাৱে যি ধৰণৰ মূল্য বৃদ্ধি ইন্ধন ৰন্ধন গেছৰে হওক বা বিভিন্ন জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে অসমৰ জনসাধাৰণক পুনৰ একেবাৰে মৃত্যুৰ গৰাহলৈ ঠেলি দিব। গতিকে এই ধৰণৰ যিবিলাক সিদ্ধান্ত এই সিদ্ধান্তবিলাক বাতিল কৰাৰ কাৰণে পুনৰবাৰ আমি চৰকাৰক আহ্বান জনাইছোঁ। অন্যথা কিন্তু এই চৰকাৰে আহি থকা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব। নে এতিয়া কথা হ'ল কি যে মূল দায়িত্বত আজি আমি মূল দায়িত্বত আছোঁ। আজি যিখিনি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি সংবিধানে দিয়া যিখিনি দায়িত্ব এই দায়িত্বখিনি আমি অহৰহ পালন কৰি যাম। এই আপোনালোকে যি ধৰণৰ কথাখিনি সুধিছে যে জাতীয়তাবাদী মঞ্চৰ পৰা কিয় ৰাষ্ট্ৰীয়তাবাদী বা কিয় ৰাষ্ট্ৰীয় দলত যোগদান কৰিছে, সময় আমি এইটো কথা আগতেও কৈছিলোঁ যে সময় পৰিৱেশ পৰিস্থিতি সময় মানুহৰ সিদ্ধান্ত সময় মানুহৰ চিন্তাৰ কেতিয়াবা সলনি ঘটায়। আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যেতিয়া মূল নেতৃত্বত আমি আছোঁ গতিকে আমি অনাগত সময়তো আপোনালোকৰ পৰা আশা কৰিম যে আপোনালোকে আমাক গঠনমূলক পৰামৰ্শ দিয়ক আৰু এই ধৰণৰ যিখিনি চিন্তা যিসকল মানুহৰ মাজত আছে আজিও যদি কোনোবা সতীৰ্থৰ মাজত আছে আমাৰ যে তেখেতসকলৰ ভৱিষ্যত কিবা জাতীয়তাবাদী মঞ্চৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদী বা নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাম কৰিছে তেনেহ'লে সেইসকল কিন্তু নেতৃত্বক আজিয়ে আমি এই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মঞ্চৰ পৰা আঁতৰি যাবলৈ আমি অনুৰোধ কৰিম। এইকাৰণে অনুৰোধ কৰিম যে আচলতে অসমৰ জনসাধাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখলৈ আছে বিভিন্ন সমস্যাৰ ক্ষেত্ৰত। গতিকে তেনে যিখিনি কাৰ্য ব্যৱস্থা আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আপোনালোকে 78 চনৰ পৰা আজিলৈকে যদি চাই কেৱল এই সংগঠনটোৱে যিসকল অগ্ৰজ মানুহৰ চিন্তাত জন্ম লাভ কৰিছিল সেই সংগঠনটোৱে কেৱল জাতীয় জীৱনৰ সমস্যা এই সমস্যাৰ কাৰণে কাম কৰিছে। নিৰ্ভীক নিৰপেক্ষ আৰু স্পষ্টভাৱে আমি প্ৰতিজন কৰ্মীয়ে কাম কৰিছোঁ। গতিকে কোনে কি কেতিয়া কি সময়ত সিদ্ধান্ত লয় তেওঁলোকৰ একেবাৰে সম্পূৰ্ণ ব্যক্তিগত কথা। গতিকে যিসকল আজি সতীৰ্থ আমাৰ পৰিয়ালটোৰ মাজত আছে এই সতীৰ্থসকলক আজি এই পবিত্ৰ সময়ত পবিত্ৰ মঞ্চৰ পৰা আমি অনুৰোধ
অনুৰোধ জনাম যেহেতু দুৰ্গা মন্দিৰ প্ৰাংগণত আমি উপস্থিত আছোঁ যে কেৱল জাতীয়তাবাদৰ চোলা পিন্ধি ৰাজনৈতিক দলৰ হৈ কাম কৰিলে কিন্তু কেতিয়াও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক্ষমা নকৰে অনাগত সময়ত এইবিলাক নেতাৰ বিৰুদ্ধে সিদ্ধান্ত ল'বলৈ আমি বাধ্য থাকিম ইতিমধ্যে জানে যে অসম চুক্তি সম্পৰ্কত বিভিন্ন ধৰণৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত আন্দোলন কৰি আহিছোঁ আৰু এই যিবিলাক আমি জাতীয় সংগঠন আছে জাতীয় সংগঠনবিলাকৰ দায়িত্বই হ'ল যে আমি গণতান্ত্ৰিক ব্যৱস্থাৰে জাতীয় সমস্যাখিনি সমাধান কৰাৰ কাৰণে কাম কৰিছোঁ আৰু এই যিখন চৰকাৰ আছে এই চৰকাৰখনক কিন্তু আমিয়ে নিৰ্বাচিত কৰিছোঁ গতিকে নিৰ্বাচিত হোৱা আমাৰ জনসাধাৰণ অসমৰ জনসাধাৰণে নিৰ্বাচিত কৰি দিয়া চৰকাৰ এখনে যেতিয়া তেওঁলোকে ক্ষমতালৈ অহাৰ পিছত তেখেতসকলে যদি জাতীয় সমস্যাখিনিৰ ক্ষেত্ৰত পিঠি দিব বিচাৰে বা জাতীয় সংগঠনবিলাকৰ যি দাবী এই দাবীৰ প্ৰতি যদি বৃদ্ধাংগস্ত প্ৰদৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে এই বিষয়বিলাকো কিন্তু সজৰে উত্থাপন কৰা হ'ব সমাজ চুক্তিখন কাৰ্যকৰী কৰাৰ নামত বিগত বহুকেইখন চৰকাৰে আমাক প্ৰবঞ্চনা কৰিছে প্ৰতাৰণা কৰিছে গতিকে আহি থকা সময়ত প্ৰতিখন চৰকাৰলৈ আমাৰ সকিয়নি থাকিব যে প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ জৰিয়তে তেওঁলোকৰ কিন্তু ক্ষমতা দীঘলীয়া নহয় গতিকে তেওঁলোকৰ যি ৰাজনৈতিক যাত্ৰা এই যাত্ৰা কিন্তু স্তব্ধ কৰিবলৈ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি একত্ৰিত আৰু ঐক্যবদ্ধভাৱে কাম কৰিম